এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত আমি উপস্থিত হ'ব পাই আজি নিজকে ধন্য মানিছোঁ। আজি মঙলবাৰ, আজি শ্ৰী শ্ৰী হনুমান দেৱৰ আজি জন্মদিন, অৰ্থাৎ তেওঁ শিৱৰে ভক্ত, ৰামৰ যেনেকুৱা ভক্ত শিৱৰে ভক্ত। আৰু আমি দুয়ো পতি পত্নী আজি ৰাতিপুৱাৰ পৰা আমি ঘৰত আছোঁ, মানে আমি আহাৰ গ্ৰহণ কৰা নাই। আৰু ৰাতিপুৱাৰ পৰা হনুমান মন্দিৰত গৈ এই মন্দিৰত পূজা ভাগ দি আমি ইয়ালৈকে আহিছোঁ। গতিকে আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা যে আহিয়ে আপোনালোকৰ নিচিনা ইমান এটা সুন্দৰ পবিত্ৰ অনুষ্ঠানত আহিয়ে দেখা পালোঁ আমাৰ ভগৱানসকলক, লগতে প্ৰভুৰ সেৱা লোৱাৰ সুবিধা পালোঁ। আৰু এই গোটেইখিনি কাৰণে আমাৰ আয়োজক, উদ্যোক্তা, মুখ্যতঃ আমাৰ ভাতৃপ্ৰতিম অজিত বৈশ্য ডাঙৰীয়া আৰু তেখেতৰ লগত যিটো টীম আছে, এই গোটেই টীমটোৱে লগ লাগি আমাৰ এই অনুষ্ঠানটো তেখেতসকলে আয়োজন কৰিছে। আৰু এনেকুৱা আধ্যাত্মিক অনুষ্ঠান একোটা আয়োজন কৰাটো যথেষ্ট কষ্টৰ কাম। তাৰ কাৰণে আমাৰ প্ৰত্যেকজন উদ্যোক্তাই ত্যাগ স্বীকাৰ কৰিছে, তেখেতসকলে পৰিশ্ৰম কৰিছে, যাৰ বিনিময়ত আজি এটা সুন্দৰ পৰিৱেশত আমাৰ এই অনুষ্ঠানটো আগবাঢ়িছে। আৰু আমি আজিৰ এই চমু বক্তৃতাৰে আমাৰ ভৱিষ্যতে এই অনুষ্ঠানটো পুনৰ এনেকুৱাকৈ আকৌ কালাৰফুল হৈ উজ্জীৱিত হৈ থাকক। আমি সকলোৱে যেন এই অনুষ্ঠানটোত ভাগিদাৰ হ'ব পাৰোঁ আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ সমাজত যি অসূয়া আৰু যি দুৰ্যোগ দুৰ্গতি এই মহাপ্ৰভুই নাশ কৰক। সকলোৰে মাজত সম্প্ৰীতি, ভাতৃত্ববোধ, মৰম চেনেহ আৰু সনাতন ধৰ্মৰ প্ৰতি প্ৰত্যেকজন ব্যক্তিকে যেন ঈশ্বৰে সুমতি দিয়ে আগবঢ়াবলৈ। এইখিনি মই কৈ মই আজিৰ এই যিটো নাম ধৰ্মী আমাৰ নামৰ নাগাৰা নামৰ আমাৰ পাঠিকা লবিতা নাথ বাইদেউ আৰু তেওঁৰ যদি টীম, তেখেতসকলে আমাক এটা সুন্দৰ নাম উপহাৰ দিব আৰু ৰাইজে আমি এই নামখিনি উপভোগ কৰি আমি কৃতাৰ্থ হ'ম। আৰু লগতে আমাৰ এই নাম উদ্বোধন কৰা বুলি আমি এই চমু বক্তব্য ঘোষণা কৰিলোঁ।
আমি মন্দিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি কাৰ্যসূচীটো আমি বছৰে বাৰ্ষিক আমি পালন কৰি আহি আছোঁ। আজিও আমি এই অনুষ্ঠানটো ৰাজহুৱা হিচাপে আমি সকলো ধৰ্মৱান ৰাইজ নিমন্ত্ৰণ কৰিছোঁ, কৰি পেলাই আমি অনুষ্ঠানটো আমি পালন কৰিছোঁ। আনবেলিৰ দৰে এইবেলিও আমি খুব শান্তি শৃংখলাৰ মাজেৰে পাৰ হৈ গৈছে দিনৰ ভাগত। আৰু আজি আমি তিনিধৰা পাঠক নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকল হ'ল ৰঙিয়া ভৱেন চন্দ্ৰ কলিতা, আৰু দ্বিতীয় হৈছে বিজিত ঢালৈ নাকেলবাৰী, আৰু 3 নম্বৰ হৈছে লবিতা নাথ গৰেশ্বৰ। সকলোবোৰ আমাৰ মাজত আহি উপস্থিত হ'বই। সেয়ে আমি ধৰ্মৱান ৰাইজক মানে নিমন্ত্ৰণ জনাইছোঁ। ইয়াত এই দিনত আমাৰ প্ৰায় 2500মান মানুহৰ সমাগম ঘটে, আৰু ৰাতিটো যথেষ্ট মানুহৰ সমাগম হয়। ৰাতি মোটামুটি 4-5 হাজাৰ মানুহ হয় ইয়াত। মই হয়তো নাজানো কি কাৰণে মানুহখিনি আহে। মই প্ৰায় ধৰ্মীয় লাইনতে আজি বহুত বছৰে জড়িত। প্ৰায় বাবাৰ আশীৰ্বাদ শিৰত তুলি লৈ পেলাই আজি ইমানখিনি গিলা আগবাঢ়িছোঁ, আৰু সেয়ে কিছু বাবাৰ পৰা আশীৰ্বাদ মানুহে পাইছে। পোৱাৰ কাৰণে মানুহখিনিয়ে এৰিব নোৱাৰে মোক। সেইকাৰণে যথেষ্ট মৰম চেনেহ দিছে, ৰাইজেও দিছে, বাহিৰৰ পৰাও যথেষ্ট মানুহ আহি পেলাই ইয়াত উপস্থিত হৈছে। তাৰ কাৰণে মই বহুত সুখী, আৰু সেই তাৰ কাৰণে মই আজি বহুত আনন্দিত।